এটা পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে বোকাখাট সমষ্টিৰ জনতাক। ৰঙামাটিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰহ্মপুত্ৰ অঞ্চললৈ যোৱা মূল পথত বৃহৎ গাঁত। পথ নে পুখুৰী ধৰিবই নোৱাৰি। পথৰ কাষত নলা নথকাৰ বাবে এজাক বৰষুণতে হয় একাঠু পৰ্যন্ত পানী। বছৰ ধৰি বোকাময় পথেৰে যাতায়াত কৰি ৰাখিছে জনতাই। অতি ব্যস্ত পথটোৰ বিধ্বস্ত অৱস্থাই সমস্যাত পেলাইছে হেজাৰ পথচাৰীক। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মৃদুস্মন্ত বৰুৱাই। হয়, বিকশিত অসমৰ এটা পথৰ আজি ছবি দেখুৱাম, যিটো পথটো আপোনালোকে চালে নিজেই সচকিত হৈ পৰিব। চাওক, এইটো এটা পথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এইটো যি বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চললৈ যোৱা পথ, এইটো কোনো জকাই চুকৰ পথ নহয়। এইটো এটা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ কৰা এটা মূল পথ। আৰু এই মূল পথটোৰ অৱস্থা চাওক, এইটো হৈছে কোনো বেলেগ সমষ্টি নহয়, এইটো হৈছে বোকাখাট সমষ্টিৰ প্ৰতাপী মন্ত্ৰী অতুল বৰা সমষ্টিৰ পথ। আৰু এই পথৰ অৱস্থাটো চাওক, এইটো পথ নে পুখুৰী আপুনি নিজে ছবি চাওক, ছবিয়ে মিছা কথা নকয়। এয়া হৈছে বিকশিত অসমৰ আজি এতিয়া এইটো নমুনা। এই পথটো নিৰ্মাণ হৈছিল আজি বহু বছৰ পূৰ্বে, তাৰপিছত কোনো ধৰণৰ মেৰামতি নহ'ল, যাৰ ফলত এতিয়া চাওক পথৰ মাজত এনেদৰে পানী আৰু পানীৰ মাজেদি সকলে যাতায়াত কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল আহিছে, বিভিন্ন সময়ত বহুকেইটা ইয়াতে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে এই পথটোৰ কাৰণে। আৰু পথৰ মাজত একাঠু পৰ্যন্ত পানী, আৰু যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু এইটো দেখিছোঁ পথ নে পুখুৰী ধৰিবই নোৱাৰি। আৰু এটা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা মূল পথ, কিন্তু এতিয়া দুৰৱস্থা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো ১০০ মিটাৰ ভিতৰৰ ৰাস্তা, একেবাৰে নদীৰ কাষৰীয়াও নহয়। ইমান ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইমান দ গাঁত, ইয়াত এটা ড্ৰেইন লাগে, পানী যাবলৈ সুবিধা নাই। আমি চৰকাৰক আহ্বান সেইটোৱে কৰিছোঁ মানে চৰকাৰে যেতিয়া ধৰক ভোট লাগে তেতিয়া ভোট বিচাৰি আহে। এতিয়া কোনো এজন খবৰ ল'বলৈ নাহে। পথত কেইবাটাও ঘটনা সংঘটিত হৈছে। সিদিনাখনি এখন কাজিয়াও হৈ গৈছে, এইবিলাক পানী যাবলৈ জেগা নাই কাৰণে। ড্ৰেইনৰ সুবিধা কৰি দিব লাগে, ইয়াত মানুহে থাকিবলৈ। মন্ত্ৰী অতুল বৰাই ব্যৱস্থা অতুল বৰা সমষ্টি অতুল বৰা ছাৰে গ্ৰহণ কৰিব লাগে। আমি সেইটোকে আহ্বান কৰোঁ। আৰু এইটো পথ নে পুখুৰী ধৰিবই নোৱাৰি দেখোন গোটেই এইটো। নিশ্চিতভাৱে আপোনালোকে ফটোৱে মিছা কথা নকয়, গম পাইছে। কথাটো হৈছে কি, ইয়াত আমাৰ দুৰ্বলতা, ইয়াত প্ৰতিনিধি। আজি প্ৰতিনিধি দুৰ্বলতা বুলি ক'বলৈ গ'লেও বেয়া কথা হৈছে কি, ইয়াৰ যিখিনি লিড লোৱা মানুহ, এই অঞ্চলৰ যিখিনি মানে পথত ইমান একাঠু পৰ্যন্ত পানী হয়। মূল কথাটো হৈছে কি, ইয়াত ড্ৰেইনৰ ব্যৱস্থা নোহোৱাকৈ ক'ৰবাৰ মানে এটা টোপ এটা আনি পেলাই লোক নিৰ্মাণ বিভাগৰ এটা ঠিকাদাৰ ভিত্তিত আৰু মানে নিম্ন পৰিমাণৰ এটা কাম কৰি পেলাই গুচি যোৱাৰ কাৰণে ইয়াৰ পৰিস্থিতি সৃষ্টি। বাৰিষাৰ দিনত এতিয়াতো যথেষ্ট সমস্যা মানে একাঠু পানীয়ে ফটোত দেখিছে, ফিজিকেলি দেখুওৱা হৈছে। প্ৰশাসনে সম্পূৰ্ণ বস্তুটো তদন্ত কৰক, আৰু কৰি পেলাই বৰ্তমান অতুল বৰা ডাঙৰীয়াই নিজৰ সমষ্টি যেতিয়া ইয়াত অকণ গুৰুত্ব দি ড্ৰেইনৰ ব্যৱস্থা কৰি ৰাস্তাটো সুস্থ কৰি তোলক। আৰু কথাটো যে তেওঁলোকক আমিয়ে ভোট দি জিকাইছোঁ, আৰু ইয়াত আৰু কোনো কণ্টেষ্ট বুলি কথা নাই। যদিও এইটো যিটো ৰাস্তাৰ ওপৰত আমি কথা পাতি আছোঁ, এইকণ বসবাস কৰে গোটেই মানুহখিনি মাইনৰিটি মানুহ, আৰু বিশেষকৈ জনামতে এনেকৈ মাইনৰিটি অঞ্চলবিলাকত এনেকৈ ডেভেলপমেণ্ট কম হৈছে। তো সেইটো এটা অভিযোগ আমি শুনো। আপোনালোকৰ সন্মুখতে কেইবাটাও ঘটনা ইয়াতে সংঘটিত হৈছে, মানুহ ইয়াতে দুৰ্ঘটনাও হয়, ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কষ্টকে সদায় অহা যোৱা কৰিবলগীয়া হয়। বহুত অসুবিধা হৈছে আমাৰ অতুল বৰা ছাৰক। আমি আগত যেতিয়া ভোট ল'বলৈ আহে তেতিয়া দেখুওৱা হয়, মেৰামতি কৰিম বুলিকে কয়, কিন্তু কৰা হোৱা নাই। ড্ৰেইনৰ ব্যৱস্থা কৰিম বুলিকে এবাৰ কৰিছিলে, সৰু সুৰাকৈ ড্ৰেইন কৰি দিছিলে, কিন্তু পানী যাব নোৱাৰাৰ দুখত ড্ৰেইনখন ভাঙি পেলালে। ৰাইজে ভাঙিলে বুলিকে ক'লেও বেয়া নহয়। কিহৰ কাৰণে, পানী যেতিয়া নাযায়, কাজিয়া পেচালো হৈছে। মোৰ বাৰীতটো মই পানী পেলাবলৈ দিব নোৱাৰো। এতিয়া পথটো ইমান পানী হৈছে, এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে, আমাৰো অসুবিধা হৈছে। এতিয়া আমি ঘৰত সোমাবৰ কাৰণে জঁপিয়াই সোমাবলগীয়া হৈছে। এতিয়া ইয়াত ৰাইজে ওলাই আহে, কিন্তু কি হয়, পিছত গৈ থৈ ঢাকি পেলায় কথাখিনি। সেইটো কাৰণে এতিয়া ব্যৱস্থা ল'ব লাগে, পথটো নিৰ্মাণ কৰিব লাগে, ড্ৰেইনৰ ব্যৱস্থা কৰি দিব লাগে অতুল বৰা ছাৰে। সেই কথাটোৱে অনুৰোধ জনাইছে। আৰু চাওক, আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ কেনেদৰে মূল এটা পথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰা মূল পথৰ এই দুৰৱস্থা। আৰু মৃদুস্মন্ত বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।